চাহ জনগোষ্ঠীৰ অন্যতম অংগ গঞ্জুসকলৰ বৃহৎ সংগঠন অসম গঞ্জু সমাজ। তিতাবৰ আঞ্চলিক সমিতিৰ উদ্যোগত তিতাবৰৰ মোহনাটিং চৰিয়াপথাৰ মিচিংগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 9 নৱেম্বৰত অনুষ্ঠিত হয় 2025 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অসম চৰকাৰৰ সদ্য নিযুক্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান। পতাকা উত্তোলন, গছপুলি ৰোপণ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছত দুপৰীয়া অসম গঞ্জু সমাজ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৰ সভাপতিত্বত আৰু সম্পাদক দেওৰাম গঞ্জুৱে আধৰা সভাত বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা আৰু অসম গঞ্জু সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অজিত গঞ্জুৱে। সভাত অসম গঞ্জু সমাজৰ নৱগঠিত তিতাবৰ আঞ্চলিক সমিতিৰ শপত বাক্য পাঠ কৰোৱা হয় শিক্ষক লীলম চন্দ্ৰ গঞ্জুৱে। বিভিন্ন গীত নৃত্য পৰিৱেশনেৰে সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে অসম গঞ্জু সমাজৰ আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰা অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, অভিনন্দন পত্ৰ আদি উপহাৰ সামগ্ৰীৰে অভিনন্দন জ্ঞাপন কৰাৰ উপৰিও গঞ্জু সমাজৰ উপদেষ্টা তথা শিক্ষক লীলম চন্দ্ৰ গঞ্জুৱে কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফাইল, কলম আৰু আৰ্থিক মাননিৰে আশীৰ্বাদ জনোৱাৰ অনুষ্ঠানত অসম চৰকাৰৰ সদ্য নিযুক্তিপ্ৰাপ্ত ডাঃ প্ৰিয়ংকা গঞ্জু, পল্লৱী গঞ্জু, নীৰজ গঞ্জু আৰু বিটু গঞ্জুক অসম গঞ্জু সমাজ তিতাবৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসম গঞ্জু সমাজ তিতাবৰ আঞ্চলিক সমিতি বিগত বৰ্ষৰ দৰে এই বছৰো আমাৰ অভিনন্দন অনুষ্ঠান সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠানটো আজি আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি এটা কথা, এটা বাৰ্তা আমাৰ গঞ্জু সমাজৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰেৰণ কৰিব বিচাৰিছোঁ, যাতে ভৱিষ্যতে যিখিনি ছাত্ৰ-ছাত্ৰী উঠি আহিছে তেখেতসকলে যাতে তেখেতসকলতকৈ বেছি ভাল ৰিজাল্ট লৈ উত্তীৰ্ণ হৈ ভাল এজন সমাজকৰ্মী তথা ভাল এজন সমাজপ্ৰেমী হ'ব পাৰে, তাৰ বাবে আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছিলোঁ। এই অনুষ্ঠানৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আমাৰ উপস্থিত হৈছে। তেখেতসকলক আমি অভিনন্দনৰ আমি যি পাৰিছোঁ তাৰ দৰে আমি তেখেতসকলক উপকৃত কৰিব বিচাৰিছোঁ। আৰু অনাগত সময়তো আমি এই অনুষ্ঠান অসম গঞ্জু সমাজ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ তিতাবৰ অনুষ্ঠিত হোৱা মোৰ অভিনন্দন অনুষ্ঠানত যিসকল গণ্যমান্য ব্যক্তিসকলক আৰু আমাৰ গঞ্জু কীৰ্তনমণ্ডলী সকলোলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াত অভিনন্দন অনুষ্ঠানত আমাৰ যি তিতাবৰ আঞ্চলিক ইয়াত যি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছিলে সেই আমাৰ বিশিষ্ট ব্যক্তিসকলৰ লগত সকলোকে আৰু আমাৰ ছাত্ৰ-ছাত্ৰীবিলাক যি অভিনন্দনৰ যি শুভেচ্ছামূলক বক্তব্য ৰাখিলে তাৰ কাৰণে মই সকলো কুটুমবৃন্দ তথা গণ্যমান্য ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ যিটো আমাৰ গঞ্জু সমাজৰ যি উদ্দেশ্য লক্ষ্য সেই উদ্দেশ্য লক্ষ্য যাতে পূৰণ হওক। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ সমাজটোৰ উন্নতিৰ ক্ষেত্ৰত। আমি অকল আমাৰ সমাজৰ নীতি নিয়মেৰে নহয়, আমাৰ অন্য সমাজৰ লগত খাপ খুৱাই শৈক্ষিক দিশত হওক, সামাজিক দিশ হওক, অৰ্থনৈতিক হওক, ৰাজনৈতিক দিশত হওক, প্ৰত্যেকটা দিশত ভাবিছোঁ আমাৰ সমাজটো আগুৱাই যাওক। আৰু সেইধৰণে আমি দেখি পাইছোঁ আমাৰ যিবিলাক অসম চৰকাৰৰ যিবিলাক আঁচনি, সেই আঁচনিবিলাক চাকৰি নিযুক্তিৰ ক্ষেত্ৰত আমাৰ গঞ্জু সমাজে প্ৰত্যেকটা দিশতে আগবাঢ়ি গৈছে। আৰু ভৱিষ্যত দিনবিলাকত আশা ৰাখিছোঁ যাতে যিবিলাক ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত, উচ্চতৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সেই ছাত্ৰ-ছাত্ৰীবিলাকো যাতে চৰকাৰী যিবিলাক আঁচনি যাতে দখল কৰক। আৰু আমাৰ ঘৰে ঘৰে প্ৰত্যেকটা গঞ্জু সমাজে ঘৰে ঘৰে যাতে বিভিন্ন ক্ষেত্ৰত আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত যাতে ঘৰে ঘৰে হওক, শিক্ষক হওক, উকিল হওক, ISI অফিচাৰ হওক, বিভিন্ন দিশত যাতে আমাৰ ছাত্ৰ-ছাত্ৰীবিলাকে অসম চৰকাৰী যিবিলাক চাকৰি আছে দখল কৰক তাকে কামনা কৰিছোঁ। আৰু আমি খুব সোনকালে আমাৰ যোৰহাট মোহনাটিঙত আমি আমাৰ প্ৰতিষ্ঠা দিৱস পতাৰ এটা চিন্তা চৰ্চা কৰিছোঁ। যিহেতু আমাৰ যোৰহাট জিলা মোহনাটিং গাঁৱত আমাৰ 1958 চনতে ইয়াত মানে আমাৰ গঞ্জু সমাজ ইয়াত জন্ম লৈছিল। আৰু এই জন্ম লোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ যে আমাৰ প্ৰতিষ্ঠা দিৱসটো 9 ফেব্ৰুৱাৰী আমাৰ এই যোৰহাট জিলা মোহনাটিং গাঁৱতে হওক, তাকে চিন্তা কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ যিখিনি যোৰহাট জিলাত তিতাবৰ আঞ্চলিক গঞ্জু সমাজ আছে, ডিষ্ট্ৰিক্ট আছে,
সেই সকলোৰে সহায় সহযোগ পাওঁ আৰু যাতে জোৰদাৰ এটা কাৰ্যসূচী হওক আমাৰ গঞ্জু সমাজত যাতে প্ৰতিষ্ঠা দিৱস তাকে কামনা কৰিছো আৰু আৰু আমাৰ অসমত অকল তিতাবৰে যোৰহাট ডিষ্ট্ৰিক্টে নহয় আমাৰ অসমত 10টা জিলা আছে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ শোণিতপুৰ কাছাৰ তেনে চৰাইদেউ তেনেকৈ কৰি আমাৰ 10টা জিলা আছে এই 10টা জিলাৰে সহযোগ থাকিব প্ৰতিষ্ঠা দিৱসত তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট নিউজ নাও।